হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আপোনালোকে সকলোৱে নিশ্চয় জানে যেতিয়া 2020 চনত কোভিড মহামাৰী আহিছিল তেতিয়া ভাৰত চৰকাৰে তেওঁলোকৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে 18 মাহৰ যিটো ডিআৰ মানে ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ পেঞ্চনাৰসকলৰ কাৰণে ডিয়াৰনেছ ৰিলিফ বুলি কয় সেইখিনি ফ্ৰিজ কৰি ৰাখিছিল, বন্ধ কৰি ৰাখিছিল। আৰু 18 মাহৰ পিছত অৰ্থাৎ তিনিটা ইনষ্টলমেণ্ট বন্ধ কৰি ৰখাৰ পিছত যেতিয়া চতুৰ্থ ইনষ্টলমেণ্টটো দিছিল তেতিয়া এটা কিউমুলেটিভ হিচাপ কৰি একেলগে 11% দিয়ে ঘোষণা কৰিছিল। আৰু সেই সময়ত কি কৈছিল যে যোৱা যিখিনি 18 মাহৰ এৰিয়াৰ হ'ব সেই 18 মাহৰ এৰিয়াৰখিনি সেই সময়ত দিব পৰা নাযাব, কাৰণ সেই সময়ত চৰকাৰৰ কি আছিল, বিত্তীয় ঘাটি আছিল, গতিকে পৰৱৰ্তী সময়ত বিবেচনা কৰিব। এতিয়া এই কোভিড যোৱাৰ মোটামুটি আপোনাৰ 4 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে সেই 18 মাহৰ এৰিয়াৰটো মোকলাই দিয়া নাই। আৰু এই সন্দৰ্ভত যোৱা 11 আগষ্ট অৰ্থাৎ যোৱাকালি ভিডিঅ'টো মই বনাই আছোঁ 12 আগষ্ট তাৰিখে, গতিকে যোৱাকালি 11 আগষ্ট তাৰিখে লোকসভাত শ্ৰী আনন্দ ভদৌৰিয়াই এটা প্ৰশ্ন কৰিছিল। তেওঁ প্ৰশ্ন কৰিছিল ডিএ এৰিয়াৰ্ছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ডিউৰিং COVID-19 সন্দৰ্ভত। তেওঁ প্ৰশ্ন কৰিছিল যে উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট, এই নম্বৰত কি সুধিছিল, হুৱেডাৰ the decision to freeze 18 months dearness allowance and dearness relief for central government employees and pensioners during COVID-19 were taken due to economic disruption and to ease pressure on government finances। মানে কোভিড মহামাৰীৰ সময়ত যি ডিএ ফ্ৰিজ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল সেইটো আৰ্থিক সংকটৰ কাৰণে, আৰ্থিক বাধাৰ কাৰণে আছিল নেকি, আৰু গভৰ্ণমেণ্টৰ ওপৰত যিখিনি বিত্তীয় মানে প্ৰেছাৰ পৰিছিল, আৰ্থিক যিটো প্ৰেছাৰ পৰিছিল সেইটোৰ লগত মোকাবিলা কৰাৰ কাৰণে আছিল নেকি। বি নম্বৰত তেওঁ কৈছে মানে ইফ চ' যদিহে এইটো আছিল, ৱেডাৰ ফিস্কেল কণ্ডিশ্যন অফ দ্য গভৰ্ণমেণ্ট ইজ ষ্টিল আণ্ডাৰ প্ৰেছাৰ এণ্ড ইজ অন দ্য ভাৰ্জ অফ বেংক্ৰাপ্টি, যদিহে সেই কাৰণতে সিদ্ধান্ত লোৱা হৈছিল আৰ্থিক ঘাটিৰ কাৰণে, তেনেহ'লে বৰ্তমান সময়তো চৰকাৰৰ অৱস্থাটো বেয়া হৈয়ে আছে নেকি আৰু দেউলীয়া হোৱাৰ উপক্ৰম হৈছে নেকি, এইটো কথা সুধিছে। চি নম্বৰত কৈছে ইফ চ' যদিহে হয়, অৰ্থাৎ যদিহে বি নম্বৰ যদিহে কুৱেশ্যনটো জাষ্টিফাই কৰে, যদিহে চৰকাৰৰ অৱস্থা একেবাৰে বেয়া, দ্য ডিটেইলছ দেয়াৰ অফ এণ্ড ৰিজনছ ফৰ ফেইলৰ অফ দ্য গভৰ্ণমেণ্ট টু কিপ দ্য ৰবাষ্ট ফিস্কেল কণ্ডিশ্যন অফ দ্য কাউণ্ট্ৰি আপ টু দ্য মাৰ্ক হুইচ ইট ইনহাৰ্টেড ইন লিগেচি ইন 2014। যদিহে অৱস্থা বৰ্তমান বেয়া তেনেহ'লে কিয় বেয়া হৈছে। 2014 চনত যেতিয়া শাসনক আহিছিল তেতিয়া চৰকাৰৰ যিটো ৰবাষ্ট ফিস্কেল কণ্ডিশ্যন আছিল, অৰ্থাৎ যিকোনো এটা দুৰ্যোগপূৰ্ণ পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে চৰকাৰৰ যেতিয়া বিত্তীয় কণ্ডিশ্যনটো ভাল আছিল, তেনেহ'লে সেই কণ্ডিশ্যনটো কিয় আপ টু দ্য মাৰ্ক ৰাখিব নোৱাৰিলে, চৰকাৰে কিয় অসমৰ্থ হ'ল সেইটো সুধিছে। আৰু দুই নম্বৰত সুধিছে যদিহে নহয়, যদিহে উপৰোক্ত কথাখিনি সঁচা নহয়, যদিহে চৰকাৰৰ কণ্ডিশ্যনটো ভাল, দ্য টাইম বাই হুইচ দ্য গভৰ্ণমেণ্ট উড ৰিলিজ দ্য এৰিয়াৰ্ছ অফ 18 months ডিএডিআৰ, তেনেহ'লে কেতিয়া 18 মাহৰ এৰিয়াৰখিনি মোকলাই দিব। আৰু এই সন্দৰ্ভত কি কৰিছে, এনচাৰ দিছে কোনে, এনচাৰ দিছে মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰীয়ে উত্তৰ দিছে কি বুলি, দ্য ডিচিশ্যন মানে এই নম্বৰত কৈছে দ্য ডিচিশ্যন টু ফ্ৰিজ 3 ইনষ্টলমেণ্টছ অফ ডিয়াৰনেছ এলাউন্স dearness relief to central government employees pensioners due from 1/1/2020, 1/7/2020 and 1/1/2021 was taken in the context of COVID-19 which caused economic disruption so as to ease pressure on government finances। মানে যেটো এক নম্বৰ কুৱেশ্যন কৰিছিল আনন্দ ভদৌৰিয়াই সেইখিনি কথাই এখেতে পুনৰ ৰিপিট কৰিছে যে কথাটো ঠিকই আছে, COVID-19ৰ পৰিপ্ৰেক্ষিতত সেইটো সিদ্ধান্ত লোৱা হৈছিল, 3টা ডিএ ইনষ্টলমেণ্ট বন্ধ কৰা হৈছিল, আৰু সেইটো মানে সেই সময়ত যিটো মানে আৰ্থিক দুৰৱস্থা আছিল আৰু যিটো মানে গভৰ্ণমেণ্টৰ যিটো বিত্তীয় সংকট আছিল তাৰ মোকাবিলা কৰাৰ কাৰণে সেইটো সিদ্ধান্ত লোৱা হৈছিল। এইটো হ'ল প্ৰথম প্ৰশ্নটোৰ উত্তৰ। বি আৰু চি প্ৰশ্নৰ উত্তৰত পংকজ চৌধুৰীদেৱে কৈছে, তেখেতে কৈছে দ্য ফিস্কেল ডেফিচিট অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ নেৰ'ড ফ্ৰম 9.2% ইন দ্য ফাইনেন্সিয়েল ইয়াৰ 2020-21 টু 4.4% ইন দ্য ফাইনেন্সিয়েল ইয়াৰ 2025 বাজেট এষ্টিমেটছ। মানে বাজেটৰ মতে 2020-21 চনত অৰ্থাৎ কোভিডৰ সময়ত ভাৰতৰ যিটো বিত্তীয় ঘাটি আছিল সেইটো আছিল 9.2% আৰু তাৰ পৰা কমি আহি বৰ্তমান হৈছে 4.4%। মানে বৰ্তমান বিত্তীয় ঘাটি আছে কিন্তু আগতকৈ যথেষ্টখিনি উন্নত হৈছে। আৰু ডি নম্বৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে, অৰ্থাৎ কেতিয়া মোকলাই দিব ডিএডিআৰ, সেই সন্দৰ্ভত তেখেতে উত্তৰ দিছে দ্য এডভাৰ্ছ financial impact of pandemic in 2020
and the financing of welfare measures taken by the government had a fiscal spillover beyond financial over 2020-21. Therefore, areas of DA/DR were not considered feasible. মানে 2020 চনত যেতিয়া কোভিড মহামাৰী আহিছিল তেতিয়া চৰকাৰে যিবিলাক মানে ওয়েলফেয়াৰ মেজাৰ্স মানে কল্যাণমূলক কাৰ্য যিবিলাক লৈছিল ৰাইজৰ কাৰণে সেই সময়ত সেইবিলাক কাৰ্য কৰাৰ ফলত যিখিনি বিত্তীয় ঘাটি হৈছিল সেই বিত্তীয় ঘাটিখিনি কি হৈছিল ফিস্কেল স্পিল অভাৰ বিয়ণ্ড ফাইনেন্সিয়েল ইয়াৰ 2020-21 অৰ্থাৎ অকল 2020-21 চনত যিখিনি ঘাটি এইখিনি 2021 চনতে সীমাবদ্ধ হৈ থকা নাছিল তাৰ পৰৱৰ্তী সময়তো সেই ঘাটিখিনি মাৰি থাকিব লগা হৈছিল অৰ্থাৎ সেই ঘাটিখিনি এতিয়াও চৰকাৰে পূৰণ কৰি থকা বুলি তেখেতে ক'ব খোজে বা কৈছে therefore হেয়েহে areas of DA/DR were not considered feasible হেয়েহে বৰ্তমান সময়ত DA/DR খিনি দিয়াটো সম্ভৱ নহয় 18 মাহৰ DA/DR খিনি দিয়াটো সম্ভৱ নহয় আৰু এইটো উত্তৰৰ লগতে চৰকাৰৰ বৰ্তমান স্থিতি স্পষ্ট হৈ গৈছে যে কৰ্মচাৰীসকলে বৰ্তমান সেই 18 মাহৰ যিখিনি বকেয়া যিখিনি এৰিয়াৰ্স সেইখিনি আশা নকৰাই ভাল গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ